ৰৈ ৰৈ বিনালেক লৈ অভূতপূৰ্ব সঁহাৰি এতিয়া ৰাজ্যজুৰি অসমৰ বাহিৰতো বহু ছবিগৃহত এতিয়া ৰৈ ৰৈ বিনালে আৰু ৰাজ্যৰ বাহিৰৰ ৭০টা চিনেমা হলত চলিব এই ছবিখন কেৱল বেংগালুৰুৰ 10টা চিনেমা হলত মুক্তি লাভ কৰিব ছবিখনে এই পৰ্যন্ত ৰৈ ৰৈ বিনালে লক্ষাধিক টিকট বিক্ৰী কৰা হৈছে আৰু এই সন্দৰ্ভত আমি ফোনযোগে সংযুক্ত হ'ব বিচাৰিছোঁ UFOৰ জেনেৰেল মেনেজাৰ সৌৰভ দত্তৰ সৈতে সৌৰভ দত্ত আপোনাৰ কাষলৈ আহিছোঁ যি এই ৰৈ ৰৈ বিনালে যিখন জুবিন গাৰ্গৰ অন্তিম ছবি এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলি থকা পৰিলক্ষিত হৈছে আৰু তেনে প্ৰেক্ষাপটত কেইটামান প্ৰশ্ন উত্থাপন হৈছে অসমৰ বাহিৰত এই ছবিখনে কেনেধৰণৰ সঁহাৰি লাভ কৰিব তাৰ সমান্তৰালভাৱে কিমান চিনেমা হলত এই ছবিখন মুক্তি পাব কোন কোন ৰাজ্যত মুক্তি পাব প্ৰথমে এইকেইটা বিষয় আপোনাৰ পৰা জানি ল'ব বিচাৰিছোঁ সৌৰভ দত্ত হয় এতিয়া অসমৰ বাহিৰত আপুনি প্ৰথম যদি প্ৰশ্ন কৰিলে অসমৰ বাহিৰত আমি ইতিমধ্যে পোৱা খবৰ মতে ৭০ৰ ওপৰত স্ক্ৰীনত চিনেমাখন মুক্তি পাব আৰু তাৰে ভিতৰতে মুখ্যতঃ আমাৰ যিখন মেট্ৰ' চিটিজ আছে যেনেকৈ দিল্লী বম্বে কলিকতা চেন্নাই তো তাৰ উপৰিও হায়দৰাবাদ বেংগলোৰ পুনে ইন্দোৰ লক্ষ্ণৌ কিছুমান নতুন নতুন জেগা য'ত আজিলৈকে কোনো অসমীয়া চিনেমা ৰিলিজ হোৱা নাই তেনেকুৱা নতুন নতুন জেগা কিছুমানত এতিয়া এইবাৰ চিনেমাখন ৰিলিজ হ'বলৈ গৈ আছে যেনেকৈ গেংটক ছিকিম দাৰ্জিলিং দেহৰাদুন গোৱা চিলভাছা গুজৰাটৰ যথেষ্ট কেইখন চহৰ তো এনেধৰণে বহুখিনি চহৰত প্ৰায় ৭০ৰ ওপৰ স্ক্ৰীণত চিনেমাখন ৰিলিজ হ'ব সমান্তৰালভাৱে আৰু কেইটামান বিষয় মই আপোনাৰ পৰা জানিব বিচাৰিম এই মুহূৰ্তত মই জানিব বিচাৰিছোঁ যে অসমৰ বাহিৰত আচলতে কিমান টকাৰ ব্যৱসায় হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই ছবিখনৰ সেইটো বৰ্তমান সময়ত ক'বলৈ অকণমান অসুবিধা হ'ব কাৰণ ধৰক ইমান মানে বৃহৎ স্কেলত অসমীয়া চিনেমা অসমৰ বাহিৰত এতিয়ালৈকে ৰিলিজ হোৱা নাই এতিয়া অসমত যিমানখিনি চিনেমা হলত ৰিলিজ হ'ব অসমত প্ৰায় ৮০খনৰ পৰা ৯০খন স্ক্ৰীণৰ ভিতৰত চিনেমাখন ৰিলিজ হোৱাৰ সম্ভাৱনা আছে অসম মানে মই নৰ্থ ইষ্ট বুলি কৈ আছোঁ গোটেই উত্তৰ পূবত তো এই ইমানখিনি স্ক্ৰীণত যদি ৰিলিজ হয় ইয়াৰ মানে আগতে আমি যিখিনি দেখিছোঁ ডাঙৰ ছুপাৰহিট চিনেমা যিকেইখন আছিলে সেই চিনেমাকেইখনৰ ক্ষেত্ৰত আমি ১৩ কোটি ১৪ কোটিলৈকে আমি ব্যৱসায় দেখিছিলোঁ অসমত বা নৰ্থ ইষ্টত তো এইবাৰ সেই সংখ্যাটো তাতকৈ হয়তো বৃদ্ধি পাব আৰু আমি সকলোৱে মানে অসমৰ সকলোৱে আশা কৰি আছোঁ যে এখন ৫০ কোটি বা ১০০ কোটি পাৰ কৰি যাওঁগৈ আৰু অসমৰ বাহিৰৰ পৰিসংখ্যাটো বা এজামশ্যনটো এতিয়া কৰিবলৈ অকণমান অসুবিধা হৈছে হয় আৰু তাৰ লগতে মই আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু ছবিখন যথেষ্ট চৰ্চিত হৈ আছে বহু সংখ্যক লোক আশাৰে ৰৈ আছে ছবিখন চাম বুলি তেনে প্ৰেক্ষাপটত প্ৰযোজকে আচলতে কিমান ধন লাভ কৰিব বা কেনেধৰণৰ ধন লাভ কৰিব কিমান ধন লাভ কৰিব প্ৰযোজকে অসমীয়া চিনেমাৰ ক্ষেত্ৰত প্ৰযোজকৰ যিটো শ্বেয়াৰ হয় সেইটো 50-50 শ্বেয়াৰিং বুলি কয় মানে ৫০% প্ৰযোজকলে আহে ৫০% চিনেমা হলে পায় এতিয়া সেই ৫০%টো হ'ল টিকেটৰ যিটো নেট ভেলু মানে গ্ৰছ ভেলুটো নহয় আপুনি টিকেট উইণ্ডত যিমান টকাৰে টিকেটটো কিনিব সেইটো নহয় তাৰ পৰা যিটো নেট ভেলু মানে চিনেমা হলৰ ছাৰ্ভিচ চাৰ্জটো তাৰ পৰা মাইনাছ হ'ব আৰু GST পৰ্চেণ্টটো মাইনাছ হ'ব সেই দুটা বস্তু বিয়োগ কৰাৰ পিছত যিটো মানে এমাউণ্ট থাকে সেই এমাউণ্টটো হৈ গ'ল তাৰ টিকেটৰ নেট ভেলু সেই নেট ভেলুটোৰ ৫০% প্ৰডিউচাৰলৈ আহে ৫০% চিনেমা হললৈ যায় আৰু প্ৰডিউচাৰৰ যি ৫০% আহে সেই প্ৰডিউচাৰ ৫০%ৰ পৰা এটা পাৰ্চেণ্টেজ ৫ৰ পৰা 10%ৰ ভিতৰত এটা পাৰ্চেণ্টেজ ডিষ্ট্ৰিবিউটৰৰ হেৰি হিচাপে থাকে হয় আৰু শেষৰটো প্ৰশ্ন আপোনালৈ যিহেতু এটা খুব ভাল খবৰ বুলি ক'ব লাগিব এক প্ৰকাৰে যদি চাবলৈ যাওঁ অসমীয়া ছবি উদ্যোগটোৰ ক্ষেত্ৰত চিনেমাখনৰ বাবে অসমৰ চলচ্চিত্ৰ উদ্যোগে অসমৰ বাহিৰতো যথেষ্ট চৰ্চা লাভ কৰিছে অনুৰাগীসকলৰ মাজত চৰ্চা লাভ কৰিছে তেনে প্ৰেক্ষাপটত অসমীয়া চলচ্চিত্ৰ উদ্যোগটোলৈ ৰৈ ৰৈ বিনালে আচলতে লাভান্বিত কৰিব নেকি অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ৰৈ ৰৈ বিনালে মাইলৰ খুঁটি হ'ব নেকি নিশ্চয় হ'ব আমি বাৰে বাৰে কৈ আহিছোঁ যে এইখন চিনেমাই এনেকুৱা কিছুমান ৰাস্তা খুলি দিব যিবোৰ ৰাস্তা ভৱিষ্যতে আহিবলগীয়া অসমীয়া চিনেমাৰ কাৰণে মানে নতুন নতুন কিছুমান দুৱাৰ মুকলি হৈছে যেনেকৈ ধৰক আপুনি মই যেতিয়া অলপ দেৰি আগত ক'লোঁ যে লক্ষ্ণৌ ইন্দোৰ গোৱা দাৰ্জিলিং দেহৰাদুন ছিকিম এইবোৰ জেগাত আজিলৈকে অসমীয়া চিনেমা ৰিলিজ হোৱা নাই তো তেওঁলোকে যদি এইবাৰ চিনেমাখন চাই তেনেহ'লে হয়তো ভৱিষ্যতে যিবোৰ ভাল ভাল চিনেমা আহিব সেই চিনেমাৰ কাৰণেও সেইবোৰ জেগাত থকা দৰ্শকে অপেক্ষা কৰি থাকিব এতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে কি প্ৰথম এই চিনেমাখন যে এতিয়া বাহিৰত ওলাই গৈছে ৭০ৰ ওপৰৰ স্ক্ৰীণত যে বাহিৰত অসমৰ মানে উত্তৰ পূবৰ বাহিৰত যে ৰিলিজ হ'ব আমি ভাবি আছোঁ যে তাত হয়তো অসমীয়া মানুহে বেছিকৈ চাব কাৰণ সেই জেগাবোৰত যিবোৰ আমাৰ অসমীয়া ভাষাভাষী লোক আছে বা অসমৰ লোক আছে তেওঁলোকে সেই ভাষাটো বুজি পাই কাৰণে তেওঁলোকে চাব বুলি আমি প্ৰথমতে আমাৰ ধাৰণা সেইটো কিন্তু চিনেমাখন যিহেতু ছাবটাইটেল সৈতে আহিব আৰু চিনেমাখনৰ বাজটো অলৰেডি গোটেই মানে ভাৰতত বা পৃথিৱী জুৰি এটা কিবা এটা বাজ এটা ক্ৰিয়েট হৈছে
তো সেইটো কাৰণে আমি এইটো ক্ষেত্ৰতো আশাবাদী যে অসমীয়া ভাষাভাষী নহ'লেও বা অনা অসমীয়া যিসকল আছে সেই বিভিন্ন মানে ৰাজ্যসমূহত তো তেওঁলোকেও নিশ্চয় এই চিনেমাখনৰ বাজটো দেখি বা চিনেমাখনৰ বিষয়ে চৰ্চাটো দেখি পেলাই চিনেমা হললৈ আহিব আৰু এইটো যদি সঁচাকৈ হৈ উঠে তেনেহ'লে ইয়াৰ পিছত আহিবলগীয়া অসমীয়া চিনেমাৰ কাৰণে এইটো বিৰাট ডাঙৰ এটা পজিটিভ চাইন হ'ব